বহু আগতে এখন ৰাজ্য আছিল। ৰাজ্যৰ মানুহবোৰ এজন ৰজাৰ শাসনত অতি সুখেৰে বসবাস কৰি আছিল। ৰাজ্যৰ লোকসকল বহুত সুখী আছিল, কিয়নো তেওঁলোকে প্ৰচুৰ ধন সম্পত্তি আৰু কোনো অসুবিধা নোহোৱাকৈ এক অতি সমৃদ্ধ জীৱন অতিবাহিত কৰি আছিল। এবাৰ ৰজাজনে দূৰৰ এক ঐতিহাসিক গুৰুত্বপূৰ্ণ স্থানত তীৰ্থস্থান ভ্ৰমণ কৰিবলৈ যোৱাৰ সিদ্ধান্ত কৰিলে। তেওঁ খোজকাঢ়ি যাত্ৰা কৰাৰ সিদ্ধান্ত কৰিলে, যাতে তেওঁ ৰাজ্যৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰিব পাৰে। ৰাজ্যৰ মানুহে তেওঁলোকৰ ৰজাৰ সৈতে বাৰ্তালাপ কৰি বৰ সুখী হৈছিল। তেওঁলোকে গৌৰৱান্বিত হৈছিল যে তেওঁলোকৰ ৰজাৰ এক দয়ালু হৃদয় আছে। কেইবা সপ্তাহৰ ভ্ৰমণৰ পিছত ৰজা ৰাজপ্ৰসাদলৈ উভতি আহিল। তেওঁ যথেষ্ট সুখী আছিল যে তেওঁ বহুতো তীৰ্থস্থান পৰিদৰ্শন কৰিলে আৰু তেওঁৰ ৰাজ্যৰ লোকসকলে এক সমৃদ্ধ জীৱন যাপন কৰি থকা দেখি তেওঁ অতিকৈ আনন্দিত হৈছিল। কিন্তু তেওঁৰ এটা অনুশোচনা আছিল। দীঘলীয়া দূৰত্ব অতিক্ৰম কৰি তেওঁৰ ভৰিত অসহনীয় বিষ হৈছিল, কিয়নো খোজকাঢ়ি এইটো তেওঁৰ প্ৰথম ভ্ৰমণ আছিল। তেওঁ তেওঁৰ মন্ত্ৰীসকলৰ ওচৰত অভিযোগ কৰিছিল যে ৰাস্তাবোৰ আৰামদায়ক নাছিল আৰু সেইবোৰ বৰ বেয়া আছিল। তেওঁ বিষয়টো সহ্য কৰিব পৰা নাছিল। তেওঁ সেই লোকসকলৰ বিষয়ে বহুত চিন্তিত হৈছিল যিসকলে এই ৰাস্তাবোৰত খোজকাঢ়িব লগা হৈছিল, কিয়নো এইটো তেওঁলোকৰ বাবেও বেদনাদায়ক হ'ব। এই সকলোবোৰ বিবেচনা কৰি তেওঁ তেওঁৰ সেৱকসকলক সমগ্ৰ দেশৰ ৰাস্তাবোৰ চামৰাৰে ঢাকি ৰাখিবলৈ আদেশ দিছিল, যাতে তেওঁৰ ৰাজ্যৰ লোকসকলে আৰামেৰে খোজকাঢ়িব পাৰে। ৰাজ্যৰ মন্ত্ৰীসকলে তেওঁৰ আদেশ শুনি স্তম্ভিত হৈ পৰিছিল, কিয়নো ইয়াৰ বাবে পৰ্যাপ্ত পৰিমাণৰ চামৰা পাবলৈ হাজাৰ হাজাৰ গৰুৰ লগতে অন্যান্য জীৱৰ হত্যা কৰিব লাগিব আৰু ইয়াৰ বাবে বৃহৎ পৰিমাণৰ ধনো ব্যয় হ'ব। অৱশেষত এজন জ্ঞানী ব্যক্তি ৰজাৰ ওচৰলৈ আহি ক'লে যে তেওঁৰ আন এটা ধাৰণা আছে। ৰজাই সুধিলে, বিকল্পটো কি? মন্ত্ৰীজনে ক'লে, ৰাস্তাবোৰ চামৰাৰে ঢাকি দিয়াৰ পৰিৱৰ্তে আপোনাৰ ভৰি ঢাকিবলৈ উপযুক্ত আকৃতিত চামৰাৰ টুকুৰা কিয় কটা নাই? ৰজাই তেওঁৰ পৰামৰ্শৰ দ্বাৰা বহুত আচৰিত হৈছিল আৰু মন্ত্ৰীজনৰ জ্ঞানক প্ৰশংসা কৰিছিল। তেওঁ নিজৰ বাবে এযোৰ চামৰাৰ জোতা বনাব দিছিল আৰু তেওঁৰ সকলো দেশবাসীকো জোতা পিন্ধিবলৈ অনুৰোধ কৰিছিল। এই কাহিনীটোৰ পৰা আমি ইয়াকে বুজিব পাৰোঁ যে পৃথিৱীখন সলনি কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে আমি নিজকে সলনি কৰিবলৈ চেষ্টা কৰা উচিত। এই অনুপ্ৰেৰণাদায়ক কাহিনীয়ে আপোনাক নিজকে অনুপ্ৰাণিত কৰাত সহায় কৰে। আপুনি কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে বিচাৰি উলিওৱাত সহায় কৰে। এই চেনেলটোত এনেকুৱা কিছুমান অনুপ্ৰেৰণাদায়ক গল্প আছে যিয়ে কেৱল এটা শক্তিশালী পাঠ প্ৰদানেই নহয়, লগতে জীৱনৰ বিষয়ে কিছুমান অজ্ঞাত সত্যৰ বিষয়ে জনাত সহায়ক হ'ব। এই কাহিনীটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু আগলৈ এনেকুৱা কাহিনী শুনিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ আজিৰ বাবে।